হে হৰি হে ভক্তিৰসেৰে জীপাল হৈ পৰিছে কমাৰগাঁৱৰ দিহিঙীয়া মুহুৰা পথাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ আগমন ঘটিছে কাজিৰঙা সমন্বয় ক্ষেত্ৰলৈ। কিয়নো ৫ ফেব্ৰুৱাৰীৰ পৰা শংকৰ সংঘৰ ৮৯ সংখ্যক অধিৱেশন। গুৰুৱাসন প্ৰতিষ্ঠা কৰা অস্থায়ী নামঘৰত সেৱা আগবঢ়াই মাহ প্ৰসাদ বিতৰণ কৰিছে আই বাপসকলে। হৰিনামেৰে মুখৰিত হৈছে চৌদিশ। অধিৱেশনত ভিন্ন প্ৰান্তৰ পৰা অহা ভকতৰ বাবে লাৰু পিঠা প্ৰস্তুত কৰিছে আইসকলে। জয়গুৰু শংকৰ, আমি ইয়াত ভকতসকলক আদৰিবলৈ মিঠাই বনাইছোঁ, পিঠা বনাইছোঁ আৰু জা জলপান ঠিক কৰিছোঁ। প্ৰত্যেকৰ ঘৰতে মিঠাই পিঠা আদি প্ৰস্তুত হৈছে নেকি? হয়, প্ৰত্যেকক গৃহস্থীয়ে আমি দুখকৈ মিঠা বনোৱা প্ৰস্তুত কৰিছোঁ আৰু পিঠা বনাইছোঁ ভকতক আদৰিবলৈ। সকলোৱে সাজু হৈছোঁ এই ভকতসকলক আদৰিবলৈ। কাজিৰঙা সমন্বয় ক্ষেত্ৰত এপাহ বিশেষ পদুম। এপাহ বৃহৎ আকাৰৰ পদুম ফুলে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। প্ৰকৃততে পদুম ফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে মূল পতাকা উত্তোলন বেদী। ক্ষীপ্ৰ গতিত কাম চলিছে। ১০,০০০ ভকতে একেলগে খাব পৰাকৈ নিৰ্মাণ কৰা ভোজনালয়ো সম্পূৰ্ণ হৈছে। ৩০০ চৌকাত ৬০০ ৰান্ধনীয়ে ভোজন প্ৰস্তুত কৰিব। ৪০০ কুইণ্টল চাউল, ১৫০ কুইণ্টল আলু, দাইল আৰু অন্যান্য খাদ্য সামগ্ৰীৰে আপ্যায়ন কৰা হ'ব ভকত বৈষ্ণৱক। ২,৮০,০০,০০০ টকাৰ বৃহৎ বাজেট এতিয়া সম্পূৰ্ণ হোৱাৰ পথত। লক্ষ্য ৰাখিছোঁ আৰু গোটেই পৰ্যবেক্ষণ কৰি এটা অনুধাৱন হৈছে যে আমি সম্পূৰ্ণ প্ৰস্তুতি আমি ইতিমধ্যে গতি কৰি দিছোঁ আৰু মাত্ৰ অলপ কাম বাকী আছে। ২ এটা সম্পূৰ্ণ প্ৰস্তুতি হ'ব। আমি লক্ষ ভকত আদৰিবৰ কাৰণে ইতিমধ্যে আমি যিখিনি প্ৰস্তুতি সমাপ্তি পথত গৈছোঁ। তাৰ মাজতে দেৰগাঁৱৰ আল্লাহাৰ ৰাজুমণি হুছেইনে অধিৱেশনৰ বাবে এখন বাহন আগবঢ়াই সম্প্ৰীতিৰ নিদৰ্শন আগবঢ়ালে। ভিডিঅ'ৰ জাৰ্নেলিষ্ট ভাস্কৰৰ সৈতে বোকাখাটৰ দিহিঙীয়া মুহুৰা পথাৰৰ পৰা পৰাগজ্যোতি শইকীয়াৰ সহযোগত গিৰিন বৰা ৰিপৰ্ট, প্ৰাগ নিউজ।